বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেনেহ'লে পলম নকৰি আহকচোন আমি আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস নিৰিবিলিখন। নিৰিবিলি পাৰ্ট 13। সন্ধ্যা তোৰ হ'লনে? বাহিৰৰ পৰা চিঞৰি চিঞৰি সন্ধ্যাৰ ৰুমলৈ ওলালহি প্ৰিয়া। অভিমন্যু নাযায় বাবে প্ৰিয়াকে লাইব্ৰেৰীলৈ লগ ধৰিছিল সন্ধ্যাই। পিছে সন্ধ্যাৰ ওলাওঁতে দেৰি হোৱাৰ বাবে প্ৰিয়াই তাৰ ৰুম পালেহি। সন্ধ্যাৰ এই স্বভাৱটো যে কেতিয়াও সলনি নহ'ব আৰু ক'ৰবালৈ যাবলৈ ওলালে সদায় দেৰি। আচলতে তাই নভবাকৈও কিবা কিবি কামত দেৰি হৈ যায়। প্ৰিয়া আহি পোৱাত লৰালৰিকৈ ওলাল সন্ধ্যা। বিদিশাক মাত লগাই ওলাই গ'ল লাইব্ৰেৰীলৈ। ঐ মই চব কমত কিবা এটা খাই যাম হা। গৈ থাকোঁতে প্ৰিয়াক ক'লে সন্ধ্যাই, এনেই দেৰি হৈছে, তোৰ আকৌ খাবলৈ আছে, নালাগে থ পাছত খাবি। মণিকা বায়ে কৈছে এক্সামৰ সময়ত লাইব্ৰেৰীত বহুত ভিৰ হয় বোলে, চিটেই নাপায়। প্ৰিয়াই খৰকৈ খোজ দি কৈ গৈছিল, এই এজনী মোৰ সঁচাকৈ ভোক লাগিছে অ', বুজ না। সৰু ছোৱালীৰ দৰে ঠেন কৰিব ধৰিলে সন্ধ্যাই। হ'ব দে মই চিট ৰাখিমগৈ, তই কিবা এটা খাই পটককৈ আহি যাবি। তাই মান্তি হ'ল। অৱশ্যে প্ৰিয়াৰ কথাও মিছা নহয়। পৰীক্ষা নাথাকিলে লাইব্ৰেৰীটো যেন ভূত বঙলাৰ নিচিনা হৈ পৰে। মানুহ খুব বেছি দুটা এটা, কিন্তু পৰীক্ষাৰ কেইদিন যেন বিনা আয়োজনেই উৎসৱ হৈ যায় লাইব্ৰেৰীত। আনকি প্ৰেমিক পক্ষীবোৰৰ নিৰিবিলি এই প্ৰিয়জনৰ লগত লাইব্ৰেৰীতে সন্ধিয়াটো কটায়হি। প্ৰিয়াক লাইব্ৰেৰীত চিট ৰাখিবলৈ পঠিয়াই সন্ধ্যা শ্বপিং কমপ্লেক্সলৈ সোমাই গ'ল। লক্ষ্য একমাত্ৰ মমৰ দোকান। চবকমত সোমায়ে মুখতে মমৰ দোকানখন, তাৰ কাষতে ফুচকা আৰু শাক পাচলিৰ দোকানকেইখনো আছে, আৰু একেবাৰে মূৰত এখন সৰু জুচৰ দোকান। সেইবোৰৰ বাওঁফালেহে কৰিডৰেদি কিতাপ জেৰক্স আদিৰ দোকানবোৰ। ইয়ালৈ অহা আগত সন্ধ্যাই ম'ম' তেনেকৈ ইমান ভাল পোৱা নাছিল যদিও ইয়াত আহি বিদিশাৰ বাৰ লগত খাই খাই তাই ম'মৰ প্ৰেমিকা হৈ গৈছে। তাতে চবকমৰ ম'মৰ সোৱাদ তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰত্যেকজন ষ্টুডেণ্টেই জানে। লগতে যে ইয়াত গৰম গৰম চুপটো সন্ধ্যাই যেন কেতিয়াবা 10 টকা দি সুদাকৈ খায়। খুৰা এক প্লেট চিকেন ম'ম' দিব। 20 টকা দুখন আগবঢ়াই দি দোকানখনৰ বয়সস্থ মালিকজনক ক'লে সন্ধ্যাই। তেওঁ দিয়া ম'মৰ প্লেটখন চচটো লৈ কৰিডৰটোৰ সন্মুখত খালী ঠাইখিনিত আগবাঢ়িল তাই। চাৰিওফালে সকলো মানুহে ভৰি আছে। চিনাকি অচিনাকি বহুত মুখ। কাৰোবাৰ হাতত ম'ম', কাৰোবাৰ হাতত ফুচকা, কাৰোবাৰ হাতত আকৌ বজাৰত পোলাও, কাৰোবাৰ তাত নেমু পানীৰ গিলাচ। খোৱাৰ লগে লগে কথাৰ মহলা, মাজে মাজে এটা দুটা হাঁহি যোৱাৰ। দিনটো ব্যস্ততাবোৰ যেন আজৰি পেলাইছে সকলোৱে। সঁচাকৈ টিউএ কেম্পাছটোত যেন এক বেলেগ প্ৰাণ আছে, মাদকতা আছে। সন্ধ্যা বহিবলৈ আগুৱাই যাওঁতে হঠাৎ কুকুৰ এটাই আগচি ধৰিলে। ইয়াত কুকুৰ বহুত বেছি, বিশেষকৈ শ্বপিং কমপ্লেক্সত যে কুকুৰৰ ভিৰ আৰু বেছি। সকলোৱে মৰমতে কিবা কিবি খাবলৈ দিয়ে বাবেই হ'বলা। সন্ধ্যাই কুকুৰ ভাল পায়, কিন্তু আঁতৰৰ পৰা আহে। ভৌ ভৌকৈ ওচৰলৈ আহিলেচোন তাই কিবা এটা ভয় লাগি আহে। কুকুৰটো দেখি তাই ভয়ত 2 খোজ পিছুৱাই গ'ল। তাই ভয় খোৱাৰ বাবে হ'বলা কুকুৰটোৱেও আগুৱাই আহিল। সন্ধ্যা আকৌ 2 খোজ পিছুৱালে। বহিবলৈ লোৱা ঠাইখিনিৰ সন্মুখত থকা উখুৰা মুখুৰাখিনিত তাই ঠিক উজুতি খাবলৈ লৈছিলেই। তেনেতে ঐ অলপ ভালকৈ, কাৰোবাৰ এটা চিনাকি শান্ত মাত, যেন তাই কাণৰ কাষতে কৈছে। ল'ৰাজনৰ এটা হাত সন্ধ্যাৰ বাহুত আৰু আনটো হাত তাইৰ সিখন হাতত লোৱা প্লেটখনত। পিছফালৰ পৰা প্ৰায় সাৱটি ধৰাৰ দৰে 2খন হাতেৰে আচৰিত কায়দাৰে ৰখাইছিল সি তাইক। কুকুৰটো হঠাৎ কাৰোবাক দেখি অলপ ৰৈ আঁতৰিলে। সন্ধ্যাই তেতিয়াহে ঘূৰি চালে। ক'লা ৰঙৰ স্পৰ্টিংটো পিন্ধি তাইৰ পিছফালে সেইটো অনুৰণ। বুকুৰ স্পন্দন হঠাৎ বুজাব নোৱাৰাকৈ বাঢ়িছিল সন্ধ্যাই। ফিৰফিৰীয়া বতাহজাকত শ্বপিং কমপ্লেক্সৰ সন্মুখত গোলাপজোপাৰ পৰা যেন এটি পাহি সৰি পৰিছিল। কি ক'ব সন্ধ্যাই? কতা তাইচোন মূৰে তুলিব পৰা নাই, গাটো অলপকৈ কঁপিয়াই আছে। কাৰোবাৰ পৰশো ইমান আলফুল হ'ব পাৰেনে? ইমান ভয়নে কুকুৰলৈ? প্ৰথমতে অনুৰণে আৰম্ভ কৰিলে। নহয় মানে ঘপককৈ ওলালে যে, তাই ক'লে। এবাৰ আগুৱাই গৈ খালী ঠাইখিনিত বহিল তাই। কাষতে অনুৰণো। কিছু সহজ হৈছিল সন্ধ্যা। তুমি কিবা কিনিবলৈ আহিলা? তাৰ হাতত টোপোলা এটা দেখি সুধিলে তাই। অঁ এই ব্ৰেড অলপ, তাৰ সৰু উত্তৰ। লোৱা এটা। ম'ম' প্লেটখন আগুৱাই দি সন্ধ্যাই ক'লে। নাই খোৱা তুমি, মই ম'ম' খাই ভাল নাপাওঁ। কি ভাল পোৱানো তুমি? কমিউনিটি হলৰ প্ৰগ্ৰেম বেয়া পোৱা, মানুহৰ লগত কথা পাতি বেয়া পোৱা, ম'ম'ও বেয়া পোৱা। ভাল পোৱা কি বাৰু? আগতকৈ বহুতখিনি সহজ হৈ অনৰ্গল গৈ গৈছে সন্ধ্যাই।
আকৌ সেই ফিৰফিৰীয়া বতাহজাক, সন্ধ্যাই মেলা চুলিখিনি দুই এডালে যেন আহি চকুৰ পাহিকেটিক জোকাইছিলহি। অনুৰণে একো নকৈ মাত্ৰ তাইলৈ চাই আছিল। একো নকলা যে? মম' খাই খাই সন্ধ্যাই আকৌ সুধিলে। নাই, কম দিয়া, পাছত কেতিয়াবা, মই কি ভাল পাওঁ। সন্ধ্যাৰ পৰা চকু আঁতৰাই আনি সি ক'লে, হৈছে আৰু তুমি কোৱালৈ, বুলি হাঁহি উঠিল সন্ধ্যাই। আঁতৰি যোৱা কুকুৰটো এখোজ দুখোজকৈ আকৌ আহিল। সন্ধ্যাৰো মৰম লাগিল। শেষৰ মমটো তাই আগবঢ়াই দিলে তাইলৈ। সিও খাবলৈ লাগিল। তাইৰ মূৰত হাত ফুৰাই দিলে কুকুৰটোৰ। অলপ আগত ভয় কৰি এতিয়া খুৱাইও দিছাচোন। অনুৰণে অলপ হহাৰ দৰে কৰি সুধিলে। এতিয়া কাষত তুমি আছা যে ভয় লগা নাই। ক'ব নোৱাৰাকৈ মুখৰ পৰা ওলাল সন্ধ্যাই। কিয় ক'লে বাৰু তাই? সঁচাকৈ অনুৰণৰ সান্নিধ্যত সাহস পাইছিল নেকি তাই? এতিয়া হোষ্টেল যাবানে? থিয় হৈ সুধিলে সি। নাই, লাইব্ৰেৰী যাওঁ, প্ৰিয়া তাতে আছে। ঠিক আছে, ময়ো আহোঁ তেন্তে। শ্বপিং কমপ্লেক্সৰ পৰা ওলাই আহিল সিহঁত। সন্ধ্যা আগুৱাই গ'ল লাইব্ৰেৰীৰ ফালে। নহ'লে লেপটপৰ PDF চাই তাই পঢ়িব নোৱাৰে। ইফালে স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে তাইৰ অসমীয়া মাধ্যমৰ আছিল। গতিকে এতিয়া আহি ইংলিছত তাই অলপ অসুবিধাও পাইছে। সেইমতে কষ্টও কৰিব লাগিব যথেষ্ট। লাইব্ৰেৰীৰ সন্মুখতে ৰ'লগৈ তাই। তেজপুৰ বিশ্ববিদ্যালয় চালে চকটুৱা পৰিৱেশৰ এই লাইব্ৰেৰীটো যেন সোণত শুৱগা চৰা। গেটৰ পৰা সোমাই পোৱা এডমিনিষ্ট্ৰেটিভ বিল্ডিংটোৰ কাষতে এই সুসজ্জিত লাইব্ৰেৰীটো। সন্মুখৰ খালী ঠাইখিনিত ডালিয়া, নাৰ্জী, তগৰকে ধৰি বিভিন্ন ফুল। সন্ধ্যাই যেন কেতিয়াবা এই গোটেইখন এখন সপোনপুৰী যেন লাগে। ইমানবোৰ ফুল, ইমান যে ৰং। আমাৰ জীৱনটোও যে এনেকুৱাই, ৰঙৰে সমাহাৰ। ওখ ওখ কাঞ্চন কৃষ্ণচূড়াৰ গছে মাজে মাজে কহুৱাৰ দৰে বনবোৰ। লাইব্ৰেৰীৰ কাষৰ খালী ঠাইখিনিত আন্ধাৰ হোৱাৰ লগে লগে জোনাকী পৰুৱাবোৰে জিলমিল কৰি তোলে গোটেইখন। আজিও সন্ধ্যাই তালৈকৈ চাই ৰ'ল। নিস্তব্ধ আন্ধাৰকো পোহৰ কণাৰে সজাই তুলিব পৰা বাবে এই জোনাকী পৰুৱাবোৰ বৰ ভাল লাগে তাইৰ। দিনৰ পোহৰত ৰং সকলোৱে সজাব পাৰে, কিন্তু ৰাতিৰ এন্ধাৰকো মুকুতাৰ দৰে জিলিকাই তোলা জোনাকী হোৱাটো জানো সহজ কথা? ষ্ট্ৰীট লাইটৰ হালধীয়া পোহৰটো যেন আছে এক অনন্য মাদকতা। এই হালধীয়াই যেন জানে এন্ধাৰ কেনেকৈ নাখিব লাগে। সন্ধ্যা হেৰাই যাব খোজে এইবোৰৰ মাজত। এইবাৰ লাইব্ৰেৰীত সোমাল তাই। আচৰিত হ'ল। ছিকিউৰিটি ডেস্কখনৰ চাৰিওফালে বেগেৰে ভৰ্তি। মানুহবোৰে খুব পঢ়িছে তাৰমানে। প্ৰিয়ালৈ ফোন লগালে তাই। হেল্ল', ওপৰলৈ আহ, পাৰিলে লিটাৰেচাৰ কিতাপখন লৈ আহিবিচোন দেই। প্ৰিয়াই ফুচুচাই ক'লে। তয়ো আহ না, দুয়োজনীয়ে বিচাৰোঁ। প্ৰিয়া ওলাই আহিল ৰিডিং ৰুমৰ পৰা। কিতাপ থোৱা কোঠালিটোত সোমাই লিটাৰেচাৰৰ কিতাপ বিচাৰিবলৈ ল'লে দুয়োজনীয়ে। দুমহলীয়া বৃহৎ লাইব্ৰেৰীটোৰ ঠিক মাজতে ওপৰলৈ যোৱা চিৰিডাল। ওপৰৰ মহলাৰ বাওঁফালে আছে লিটাৰেচাৰ ছেকশ্যনটো। তাৰ পৰাই প্ৰয়োজনীয় কিতাপকেইখন আনি সিহঁত নামি আহিল তলৰ বেঞ্চখনৰ ফালে। তাতে বহি নোটছ লিখিব। বহুকেইজনে লিখি আছে কিবা কিবি। চাৰিওফালে সাংঘাতিক নীৰৱতা। চিৰিটোৰ অলপ নামি আহোঁতে হঠাৎ এটা ল'ৰাই খুন্দা মাৰিলে সন্ধ্যাক। কিতাপখনৰ হাতৰ পৰা পৰি শব্দ এটাও হ'ল। দুই এজনে মূৰ তুলিও চালে। কোনোবা ল'ৰা এটাই মোবাইলটো টিপি আহি থকা তাইও দেখিছিল। সেইমতে তাই যিমান পাৰে সিমান ছাইডলৈ গৈছিল। তাৰ পাছতো খুন্দা খোৱাত হয়তো সন্ধ্যাৰ অলপ সন্দেহ হ'ল। একেখিনি কথাই হয়তো প্ৰিয়াৰ মনতো আহিছিল। সেই তাই মাত লগালে। ঐ, চকুকেইটা হাতত লৈ খোজকাঢ়ি যা নি তুমি? ল'ৰাজনে সন্ধ্যাৰ হাতৰ পৰা পৰি যোৱা কিতাপখন তুলিবলৈ তলমূৰ কৰি আছিল। মূৰ উঠাওঁতেহে সন্ধ্যাই দেখিলে ল'ৰাজন আবেলি ফোন কৰা বিশ্বজিত। তুমি ইয়াত? সন্ধ্যাই আচৰিত হৈ সুধিলে। নাই মানে এনেই, থেৰুগেৰুকৈ উত্তৰ দিলে বিশ্বজিতে। বেচেৰাই থতমত খালে অলপ। এনেই মানুহে লাইব্ৰেৰীলৈ আহে নেকি হা? বুলি আঁতৰি গ'ল সন্ধ্যা। তাই অলপ খঙো উঠিছিল। এইটো তাইৰ পিছত লগা নাইতো। ইফালে বিশ্বজিত যেন সেইখিনিতে তথা লাগিল। ক'ত ভুলটো হ'ল বাৰু তাইৰ? পৰিকল্পনা মতে আই এম চৰিহে হ'ব লাগিছিল উত্তৰটো। উত্তৰ নাপাই চুচুক চামাককৈ লাইব্ৰেৰীৰ ওচৰতে বহিলহি আৰু তাৰ পাছত বাহিৰলৈ ওলাই গ'ল। ইম্পৰ্টেঞ্চ অফ লিটাৰেচাৰৰ নোটছটো লিখি আহিছিল সন্ধ্যা একান্ত মানে। তেতিয়াই পিছফালৰ পৰা কোনোবাই মাত লগালে। ৱাহ সন্ধ্যা, এক্সামৰ এনাউন্সমেণ্ট হওঁতেই পঢ়া ষ্টাৰ্ট দিলাই ন? ঘূৰি চাই দেখিলে সিহঁতৰ ক্লাছৰে পৰি লৈ আছিল। হাই পৰি, নক'বা আৰু ঘপকৈ আহিল এক্সামটো। কি হয় ভগৱানেহে জানে। হাঁহি মাৰি গ'লে সন্ধ্যাই। কিছু সময় কথা পাতি পৰি ওলাই গৈছিল। অলপ লিখাৰ পাছত প্ৰিয়াই লগ ধৰিলে কফি খাবলৈ তাইক। লাইব্ৰেৰীৰ ভিতৰতে থকা সৰু কেণ্টিনখনলৈ বুলি দুয়োজনী ওলাই গ'ল। ইয়াত কফিৰ দাম 5 টকা মাত্ৰ। কফি কাপ লৈ সিহঁত আগফালে ওলাই গ'ল। লাইব্ৰেৰীলৈ সোমোৱা চিৰিটোতে বহি খাবলৈ ল'লে। কিবা কিবি কৈয়ে আছিল প্ৰিয়াই সন্ধ্যাক। সন্ধ্যাই ভাবিছিল সব কমত অনুৰণক পোৱাৰ কথা ক'ব নেকি বাৰু? নালাগে, থাকক। কেতিয়াবা কিছুমান কথা বুকুতে সাঁচি থৈয়ে ভাল লাগে, সংগোপনে।
কফি খাই থাকোঁতে সন্ধ্যাৰ মোবাইলত সেই বিশেষ নাম্বাৰটোৰ পৰা এটা মেছেজ। গৰম হৈ আছে কফি, অলপ লাহে লাহে খোৱা বেবি। সন্ধ্যা চক খাই যেন অলপ কঁপি উঠিছিল। কোন বাৰু এই কৌশিক? কিয় এনেকৈ তাইৰ লগত লাগিছে সি? বহি থকা চিৰিটোৰ পৰা থিয় হৈ চাৰিওফালে এবাৰ চালে সন্ধ্যাই। নাই, দূৰত ল'ৰা ছোৱালী দুটামান বহি আছে, যদিও তাইৰ চিনাকি মুখ এখনো নাই। তাত থকাখিনিও নিজৰ লগতেই ব্যস্ত। কোনেনো তাইৰ বিশেষ মনোযোগ দি আছে ধৰিবই নোৱাৰিলে তাই। ঐ, কি চাই আছ এনেকৈ? প্ৰিয়াই সুধিলে। নাই, একো নাই, যাওঁ ব'ল, বাকী থকাখিনি লিখি ল'ম ৰুমতে। অলপ কপা কপা মাতেৰে প্ৰিয়াক কৈ ভিতৰলৈ আহিল তাই। খৰ ধৈৰ্য্যই লিখিলে যিমান পাৰে। মনটো সেই ল'ৰাটোৰ কথাই আহি আছিল। নাই, তাই অভিমন্যুক ক'বই লাগিব কথাটো। কোনে কৰি আছে এইটো কাম? ঠিক 9 মান বজাত সিহঁত লাইব্ৰেৰীৰ পৰা ওলাই আহিল। তেনেতে আকৌ এটা মেছেজ, সেই নম্বৰটো। সন্ধ্যাৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙিছিল। মেছেজটোত লিখা আছিল, আজিলৈ তেন্তে শেষ ন? এতিয়া ভালকৈ যাবা দেই বেবী, আগলৈ। বন্ধু বান্ধৱীসকল, নিৰিবিলি খণ্ড বাৰু ইয়াতে সমাপ্ত কৰিলে। যদিহে আপোনালোকে অন্য খণ্ডসমূহ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ দেই।